Hello everyone. আজি মৰ্নিং মাথা গৰম কিতাপ চেক কৰিছোঁ কিতাপ আজিও আৰু এখন নাই সেইদিনাখনো এখন হেৰুৱাই থৈ আহিছে আকৌ কিনি দিলোঁ আজিও নাই তাকে মাথা গৰম আৰু সুধিছোঁ সি বোলে গম নাপাওঁ মা আৰু আজি সোনকালে উঠি একদম উৎপাত কৰি আছে মোবাইল চাবলৈ লাগে আৰু সি ভাত নাখাওঁ ক'লে ৰুটি খাম ক'লে চ' এনেতো মই টিফিনত ঘি ৰুটিয়ে দি পঠিয়াওঁ আৰু এতিয়াও সি ঘি ৰুটিয়ে খাম বুলি ক'লে হৰলিক্সৰ লগত নাখাওঁ ক'লে চ' সেইকাৰণে মানে লাল চাহ পাতলাকৈ বনাই দিছোঁ আৰু লাল চাহৰ লগতে দিম গুড মৰ্নিং এভৰিৱান আৰু এয়া আমি কি খাইছোঁ ব্ৰেকফাষ্ট হয় না বেটা অলপ পিছত স্কুল যাব এতিয়া 7:30 হৈছে বেটাৰ স্কুল টাইম 8:30 আৰু আমি এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ মই চাহ লৈছোঁ আৰু লগত দুধ বিস্কুটটো বহুত ভাল লাগে মোক সেইকাৰণে এইটো 5 টকীয়াটো কিনি আনিছোঁ বহুত ভাল লাগে মোক খাই আৰু এইফালে বেটাক দিছোঁ লাল চাহ পাতলাকৈ আৰু ঘি ৰুটি আৰু মই খাইছোঁ লাল চাহ একাপ আৰু চানা আৰু আমি দুইটা বহি খাই আছোঁ আৰু দুধ বিস্কুট কোনে কোনে ভাল পায় জনাব আৰু সি নহয় আজি অলপ মানে সোনকালে উঠিছে আনকালে 8টা বজালৈকে শুয়ে থাকে আজি কিন্তু সোনকালে উঠিলে তাৰপিছত একদম উৎপাত কৰি ফুৰিছে আৰু এয়া মই লাহেকৈ তাক ড্ৰেছ আপ কৰাই আছোঁ যিহেতু তাৰ পাপা আজি নাই সেইকাৰণে তাৰ খুৰাৰ লগতে স্কুল যাব আৰু ড্ৰেছ আপ কৰাৰ পিছতে ভাত চাত খুৱাম কিন্তু সি কৈছে যে ভাত নাখাওঁ মা ভাত নাখাওঁ কিন্তু যিহেতু 2টা বজালৈকে থাকিব ক্লাছ 1 পালে যিহেতু 2টা বজালৈকে ক্লাছ হয় সেইকাৰণে মানে ভাতটো যেনেকৈ হ'লেও খুৱাই পঠিয়াম আৰু ফ্ৰেণ্ডছ মৰ্ণিং টাইমটো চবৰে ব্যস্তয়ে ন মাকবিলাকৰ আৰু এয়া জবৰদস্ত 4-5 গৰামান ভাত খুৱাই পঠিয়ালোঁ আৰু এয়া টিফিন ৰেডি যিহেতু সি ভাজিৰ লগত বেয়া পায় খাবলৈ বাই বাই তাৰপিছত মই ওলাওঁ লাহেকৈ চেণ্টাৰলৈ আৰু এয়া ওলালোঁ আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ পাত ওলালে সেউজীয়া আৰু ফ্ৰেণ্ডছ ৰাস্তা ইপাৰে মোৰ চেণ্টাৰ আছে চ' মই গৈ আছোঁ আৰু মোৰ লগত নতুনকৈ অহা ষ্টুডেণ্ট আছে তাই কথা ক'ব নোৱাৰে এয়া চাওক ইমান কিউট কোনে ক'ব বাৰু তাই যে কথা ক'ব নোৱাৰে বুলি চাওকচোন তেনেহ'লে ফ্ৰেণ্ডছ আজিলৈ ইমানে বাই বাই